ৰাম মাধৱে বুলন্ত সখী শুনিও সিদ্ধান্ত তুমি মোৰ মহামিত্ৰ ভকত একান্ত। সেই উদ্ধৱ তোমাক মই কওঁ শুনা, এই কাৰণে মই তোমাক কম, তোমাৰ লগত দুটা তত্ত্ব আছে উদ্ধৱ। তত্ত্ব দুটা কি? তুমি মোৰ মহামিত্ৰ ভকত একান্ত। তুমি কেৱল মোৰ ভকত হলা, তুমি ৩৩ কোটি দেৱ দেৱতাৰ বন্ধু হবলৈ নগলা। ৩৩ কোটি দেৱ দেৱতাৰ ভকত নহয়, তুমি কেৱল মোৰ ভকত হলা আৰু কেৱল তুমি মোৰ লগত বন্ধুত্ব স্থাপন কৰিলা। এই দুটা তত্ত্ব তোমাৰ লগত আছে কাৰণেহে মই তোমাক কম। তাৰমানে মাজে মাজে আমি নিজক যদি পৰ্যবেক্ষণ কৰোঁ, কেতিয়াবা আমি বিশ্বকৰ্মা ভকত হৈ যাওঁ, কেতিয়াবা আমি সৰস্বতী ভকতো হৈ যাওঁ, কেতিয়াবা আমি শিৱ ভকতো হৈ যাওঁ, কেতিয়াবা আমি দুৰ্গাৰ ভকতো হৈ যাওঁ। এতিয়া শাস্ত্ৰই কৈছে হুয়া এক শৰণ যিজনে শুনৈ আক। শৰণীয়া হৈ যিজনে ভাগৱত কথা শুনিব, পাৱৈ পৰম পদ সুখে নিস্তৰৈ মায়াক। তেওঁ পৰম পদ পাব, সুখেৰে এই সংসাৰত বৰ্তি থাকিব আৰু মায়াৰ পৰা পৰিত্ৰাণ পাব। পৰম পদ বাস্তৱত কি? শাস্ত্ৰৰ বাস্তৱ, শাস্ত্ৰৰ আধ্যাত্মিক দৰ্শনটো কি? পৰম পদ। শাস্ত্ৰই কৈছে আধ্যাত্মিক দৰ্শন পৰম পদ হ'ল শালুক্য, সাজুৰ্য, সাৰূপ্য, সামীপ্য আৰু মুখ্য বা নিৰ্বাণ। এই ৫টা পদ যিজনে লাভ কৰিব, তেওঁ এক ঈশ্বৰ কৃষ্ণৰ চৰণ চিন্তা কৰিব লাগিব, তেতিয়াহে পাব। ঠিক তেনেকৈ বাস্তৱত কি? যদি জন্ম দিয়া সন্তানটো, শাস্ত্ৰই কৈছে ৬ নম্বৰ স্কন্ধভাগীত, যেটি পুত্ৰ যদি জন্ম হয়, তেতিয়াহ'লে ৮৪খন নৰকৰ ভিতৰত পুণ্যাম নৰকৰ পৰা উপৰি পুৰুষসকল উদ্ধাৰ হ'ব পাৰে। পুত্ৰ উদ্ধাৰে যদি কহি আছে শাস্ত্ৰ, হয় শাস্ত্ৰই কৈছে পুত্ৰ হ'লেহে পৰিয়ালটো তৰি যাব পাৰিব, সমাজ এখন তৰি যাব পাৰিব। এতিয়া পুত্ৰটোৰ নাম কি? বৈষ্ণৱ পুত্ৰক প্ৰতি বুলি আছে মাত্ৰ। সেই পুত্ৰটোৰ নাম হ'ল বৈষ্ণৱ পুত্ৰ। বিপৰীতে অবৈষ্ণৱ পুত্ৰ যদি উপজে বংশত, স্বৰ্গ সন্তে পিতৃক পেহলাৱৈ নৰকত। আপুনি মই জন্ম দিয়া পুত্ৰটো যদি অসুৰ সন্তান হয়, তেতিয়াহ'লে তাৰ কৰ্মৰ দ্বাৰা আপোনাৰ মোৰ পিতৃসকল যদি নিজ কৰ্মবশত স্বৰ্গলৈ যাব পাৰিছিল, তেতিয়াহ'লে পুত্ৰৰ কৰ্মৰ কাৰণে স্বৰ্গৰ পৰা নৰকলৈ খহি পৰিব। যদি আপুনি মই জন্ম দিয়া সন্তানটো বৈষ্ণৱ সন্তান হয়, তেতিয়াহ'লে সেই সন্তানৰ কৰ্ম অনুসাৰে নৰকত থকা পিতৃ মাতৃ স্বৰ্গলৈ যাব পাৰে। শাস্ত্ৰই এইটোহে দৰ্শন দিছে। এতিয়া আপুনি মই কোনটো মাধ্যমেৰে চলিম? অৰ্থাৎ মাজে মাজে সৰস্বতী ভকত হ'ম, মাজে মাজে দুৰ্গাৰ ভকত হ'ম, মাজে মাজে বিশ্বকৰ্মাৰ ভকত হ'ম। অৰ্থাৎ দ্বিশৰণীয়া, ত্ৰিশৰণীয়া, বহুশৰণীয়া হ'লেহে ঈশ্বৰৰ কৃপা পাম নে? ভাগৱতে কৈছে হুয়া এক শৰণ যিজনে শুনৈ আক। শৰণীয়া হ'লেহে ঈশ্বৰৰ কৃপা পাম। কোনটো? এতিয়া যেতিয়াই তুমি শৰণ মাৰ্গত ভৰি দিবা, ঈশ্বৰৰ পূৰ্ণ কৃপা লাভ হ'ব। যেতিয়াই তুমি খেলি মেলি জীৱন এটা পালন কৰিবা বহুশৰণীয়া, তেতিয়াহ'লে তুমি ঈশ্বৰৰ পূৰ্ণ কৃপাৰ পৰা বঞ্চিত হ'বা। প্ৰমাণ, জন্ম দিয়া সন্তানটোক যদি ডাক্তৰ ইঞ্জিনিয়াৰ কৰিব বিচাৰো, তেতিয়াহ'লে পিতৃ মাতৃয়ে সমাজখনৰ আগত কৈ থাকিলে নহ'ব, মোৰ ল'ৰাটো ডাক্তৰ কৰিম চাবি, মোৰ ল'ৰাটো APS বিষয়া কৰিম চাবি, মোৰ ল'ৰাটোৱে কনিষ্টবল হ'ব, APS বিষয়া হ'ব, চাই থাকা। হাজাৰজনৰ আগত এই বুলি কৈ থাকিলে আপোনাৰ মোৰ ল'ৰাটো ডাক্তৰ হৈ নাযায়। আপোনাৰ আমাৰ জন্ম দিয়া সন্তানটো ডাক্তৰ তেতিয়াহে হ'ব যেতিয়া ডাক্তৰৰ বাবে উপযুক্ত বিদ্যালয় এখনত নামটো লগাই দিম। নামটো লগোৱাৰ পাছত বিদ্যালয় শিক্ষকে যিখিনি শিকাইছে সেইখিনি পিতৃ মাতৃয়ে গৃহত সুন্দৰভাৱে তত্ত্বাৱধান আমি প্ৰত্যেক দিনাই ল'ব লাগিব। তেতিয়াহে সেই পুলিটোৱে এদিন গৈ ডাক্তৰ হ'ব পাৰিব, আপুনি মই ভবা ধৰণে। সেইটো পৰম পদ আমি বুজি পাওঁ।
কৈ থাকিলে পৰম পদটো নাপায় ঠিক তেনেকৈ শাস্ত্ৰই কৈছে তুমি এশৰণীয়া হোৱা তেতিয়া পৰম পদ এনেই পাবা যিটো জনে যাই মাধৱ বৰ নাম স্মৰি পাছে পাছে ফুৰে দেৱ দেৱী তুতি কৰি যিজনে কৃষ্ণ নাম এশৰণ মাৰ্গেৰে আশ্ৰয় কৰিব তেওঁ নিবিচৰাকৈ নিমন্ত্ৰণ নিদিয়াকৈ ৩৩ কোটি দেৱ দেৱতা পাছে পাছে ঘূৰি ফুৰে তুমি বিশ্বকৰ্মাক মাতিব নালাগে তুমি ওম নম শিৱায় বুলি মাতিব নালাগে তুমি জয় মা কালী বুলি মাতিব নালাগে তুমি ওম সৰস্বতীয়ে নম ওম লক্ষ্মীয়ে নম ওম গণেশায় নম বুলি এজনকো মাতিব নালাগে তুমি কেৱল কৃষ্ণ নামটো আশ্ৰয় কৰা নিবিচৰাকে নিমন্ত্ৰণ নিদিয়াকৈ পাছে পাছে ৩৩ কোটি দেৱতা ঘূৰি ফুৰে ইমান সুন্দৰ দৰ্শন ভাগৱতী কৃপালু গুৰুজনাই দিলে তাৰ পাছতো তাক নজনাকৈ নবুজাকৈ জানিবলৈ চেষ্টা নকৰাকৈ যদি গোটেইখিনি খেলি মেলি কৰি আশ্ৰয় কৰি থাকো তেতিয়াহ'লে তাৰ দ্বাৰা লাভ একো নহ'ব সেইকাৰণে আমি প্ৰত্যেকটো কথা শাস্ত্ৰই কৈছে যেনেকৈ অন্তত বিজ্ঞসকলৰ লগত অভিজ্ঞসকলৰ লগত আলোচনাত মিলিত হৈ আমি শুদ্ধ উত্তৰটো জানিবৰ বাবে চেষ্টা কৰিব লাগে এইটোহে দৰ্শন দিছে সময়ো যথেষ্ট হৈছে 5 বাজিবৰে হ'ল গতিকে আমি যাবগৈ লাগিব সেৱাভাগী নিবেদন কৰিব বিচৰা হৈছে যে ইমানখিনিতে আমি সময়ৰ প্ৰতি লক্ষ্য ৰাখি অনুষ্ঠানভাগী যদি বিৰাম দিয়া হয় নিশ্চয় বেয়া নহ'ব কাৰণ প্ৰসাদ বিতৰণৰ কাৰ্যসূচী এভাগো আছে আৰু চাগে কাৰ্যসূচী আছে আমি বাৰু জ্ঞাত হোৱা নাই গতিকে সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি অনুষ্ঠানভাগী বিৰাম দিয়া হওক বুলি ভবা হৈছে হ'বনে প্ৰভুসকল আইসকল কৃষ্ণ কৃষ্ণ কথা কৈ থাকিলেতো আমনি নালাগে আৰু শুনি থাকিলে চাগে আৰু আমনি নালাগে যদিহে পচন্দৰ হয় কথাখিনি গতিকে আমি সবাৰো চৰণত শিৰ থৈ সেৱাভাগী নিবেদন কৰা হৈছে যেইখিনিলৈকে আপোনাসৱ মহামহন্তই অৰ্পণ কৰা মহান দায়িত্বভাগী পালন কৰিবলৈ যাওঁতে কায় বাক্য মন সমমভাৱে যি অপৰাধ ৰৈ গ'ল সমস্ত অপৰাধ মৰিখন কৰি আপোনাসৱ মহামহন্তই নিজৰে ভাই বন্ধু সন্তান ভাবি চৰণ কমলত এক কণিকা ঠাই দিব পুনশ্চ সেৱাভাগী নিবেদন কৰা হৈছে সমস্ত জীৱৰ মংগলৰ অৰ্থে ভগৱন্তৰ দুখানী অভয়চৰণত সেৱাভাগী অৰ্পণা কৰি আজিৰ এই মহান অনুষ্ঠানভাগী ইমানতে বিৰাম দিয়া হৈছে সবাৰো প্ৰতি সেৱা আগবঢ়োৱা হৈছে পুনশ্চ যে ভাগৱত ধৰ্ম ভাগৱত দৰ্শন বৰতাল এযোৰ লৈ খোল এভাগী লৈ মঞ্চত পৰিৱেশন কৰি থকাটোকে ভাগৱত ধৰ্ম বুলি কোৱা নাই ভূপেন হাজৰিকা দেৱে হয়তো সেই ভাগৱত দৰ্শনটো বুজি পাইছিল যে মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া মানুহে মানুহৰ বাবে অৰ্থাৎ গুৰুজনাই কৈছে কলিত নৰেই ঈশ্বৰ মানুহেই ঈশ্বৰ মানুহেই ভগৱান কিন্তু সকলো মানুহকে কৃষ্ণ বুলি ক'বলৈ মন নাযায় কিয় কাৰণ ভাগৱতী কৈছে আন ধৰ্ম তেজী ভক তিত তত্ত্বপৰ জানিবা উদ্ধৱ সখী সেহিহে ঈশ্বৰ সকলোজন আহিলে আপোনাৰ মোৰ কৃষ্ণ বুলি ক'বলৈ মন নাযায় কিন্তু আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱ গোস্বামী আহকচোন প্ৰত্যেকজনে ভৰিত পৰি সেৱা কৰিবলৈ মন যায় কাৰণ তেওঁ স্বভাৱত তেওঁক দৰ্শন কৰিলে যেন মহাপুৰুষৰ দৰ্শন হৈছে এই ভাৱনাটো আহি যায় এটা শাস্ত্ৰই সেইটো কৈছে যে আন ধৰ্ম তেজী ভকতিত তত্ত্বপৰ সকলোবিলাক এৰি যিজনে কেৱল কৃষ্ণ নামৰ মাধ্যমেৰে জীৱন আগবঢ়াই নিবলৈ চেষ্টা কৰে তেওঁকহে শাস্ত্ৰই ঈশ্বৰত্ব প্ৰদান কৰা সেই ব্যৱস্থাটোত মান্যতা দিয়াৰ কথাটো আমাৰ মনেৰে অনুভৱ কৰে এই দৰ্শনটো গতিকে কলিত মানুহেই ভগৱান নৰে ঈশ্বৰ হয়তো এই তত্ত্বটো ভূপেন হাজৰিকা দেৱে বুজি পাইছিল আৰু এই তত্ত্বটো সাম্প্ৰতিক সময়ত ৰাজীৱ হদিয়াই হয়তো বুজি পাইছিল প্ৰয়াত আৰু সেইকাৰণে ৰাজীৱ হদিয়া মৃত্যুৰ পাছতো গণশিল্পী হিচাপে অমৰ হৈ গৈছে আপোনাসৱে দেখিছে গতিকে আমাৰ কৰ্ম যাতে তেনেকুৱা হয় যে সকলো মনুষ্যৰ প্ৰতি যাতে আদৰ্শ স্বৰূপ হয় আমাৰ কৰ্মটো সেই পন্থেৰে যাতে আমি প্ৰত্যেকজনে আগবাঢ়িবলৈ চেষ্টা কৰোঁ অৰ্থাৎ ভাগৱত দৰ্শন কেৱল খোল তাল নেগেৰাতে সীমাবদ্ধ নহয় ভাগৱত দৰ্শন এজন মানুহৰ হৃদয়ত আত্মা তত্ত্ব আছে এই দৰ্শনটো আমি বুজিবলৈ চেষ্টা কৰিব লাগিব যে
অনাক্ষৰিক হৈ নিৰক্ষৰ হৈও গোপীসকলে কৈছিল কৃষ্ণ তুমি আছা খেনো সবাৰো হৃদিত তত্ত্ব নাপাই তোমাক বিচাৰো বাহিৰত। একো নপঢ়া নুশুনা গোপিনীসকলে কৈছে যে কৃষ্ণ তুমি সবাৰো হৃদয়ত আছা, কিন্তু তোমাক তত্ত্ব নাপাই আমি বাহিৰে বাহিৰে বিচাৰি ফুৰোঁ। সেই দৰ্শন আমি অন্ততঃ চিন্তা কৰাটো প্ৰয়োজন বুলি সাম্প্ৰতিক সময়ত অনুভৱ হয়। গতিকে আমি সেৱা নিবেদন কৰি অনুষ্ঠানভাগী ইমানতে বিৰাম দিয়া হৈছে বুলি ঘোষণাও কৰা হৈছে, সেৱা নিবেদন কৰা হৈছে। কৃষ্ণ 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 জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগত গুৰু শ্ৰীমন্ত শংকৰদেৱ। কৃষ্ণ 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 হৰি ৰাম কৃষ্ণ অপৰাধ ভঞ্জন অপৰাধ বিনাশন তজু নাম নাৰায়ণ জানি নামে পখিলো শৰণে আনগতি নাহিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোক ৰক্ষা কৰিও চৰণে ৰাম মোক ৰক্ষা কৰিও চৰণে। কৃষ্ণ হৰি নাম গুৰু বন্দনা শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। কৃষ্ণ হৰি ৰাম গুৰু শংকৰ মাধৱ ৰাম ৰাম কৃষ্ণ।